আমাৰ অসম চৰকাৰে বাকী বস্তু কৰক বা নকৰক, কিন্তু গুৱাহাটীক যে এই স্মাৰ্ট চিটি বুলি কয় সেইটো একদমেই বাদ দি দিব লাগে। আৰু কালি মোৰ তেজপুৰৰ পৰা এই স্মাৰ্ট চিটিত আহি পেলাই 15,000 টকাৰ লছ হৈছে। যোৱাকালিতো আপোনালোকে গুৱাহাটীত শুনিছে চাগে, গোটেই ট্ৰেফিক জাম, বৰষুণ, গোটেই বানপানী, যোৰাবাটৰ পৰা খানাপাৰালৈকে গোটেই ব্লক হৈ আছে ৰাস্তা। আৰু মোৰ আছিলে কালি বেংগলোৰলৈ ফ্লাইট, আৰু মই তেজপুৰৰ পৰা আহি আছিলোঁ বাছত। তেজপুৰৰ পৰা মই যোৱাকালি 1টা বজাত আহিছোঁ, আৰু মোৰ বাছখন ISBT 5টা বজাতে পোৱা কথা আছিলে, কিন্তু মই 4:30টাত যোৰাবাট পালোঁ। তাৰপিছত মই ভাবিছোঁ কি আৰামছে 5টা বা 5:30টাতো মেক্স মই পায়ে যাম ISBT। তাৰপিছত আহিলে গুৱাহাটীত বৰষুণ, আৰু তাৰপিছত মই বাছখন যি ট্ৰেফিক জামত ফচিলে। তাৰপিছত মই থিৰাং কৰিলোঁ কি মই খোজকাঢ়িয়েই যোৰাবাটৰ ৰাস্তাত খোজকাঢ়িয়েই মই আগবাঢ়িম। তাৰ অলপ পিছতে মই গৈ পেলাই 9 মাইল পালোঁগৈ। 9 মাইলত দেখিলোঁ এই ডাঙৰ ডাঙৰ গাঁত, এই বানপানীৰ নিচিনাকৈ গোটেই ছুইমিং পুল বনি আছে, ছুইমিং পুল। আৰু মোৰ ফ্লাইট আছিলে 8টা বজাত, আৰু 7টা পিছত বৰ্ডিং টাইম আছিলে। আৰু মই 5:30, 6টা বজাত মই যোৰাবাট খানাপাৰা ৰাস্তাত অলিয়ে গলিয়ে ঘূৰি ফুৰিছোঁ। লগতে এনেই মোৰ আজি বেংগলোৰ যোৱাৰ কথা আছিলে। মোৰ ফ্লাইটটোতো মিছ হ'লেই হ'ল, আৰু লগতে মোৰ 14,500 টকাৰ ফ্লাইটৰ টিকেটো গ'ল। এতিয়া ইণ্ডিগোটোতো ৰিফাণ্ড নকৰে, 1 টকাও ৰিফাণ্ড নকৰে। সেইটো কাৰণে মোৰ 14,500 টকা পানীত। তাৰপিছত আকৌ আজি মই ফ্লাইট বুক কৰিছোঁ গুৱাহাটীৰ পৰা বেংগলোৰলৈ 13,000 টকাত। চ' মোৰ টোটেল খৰচ হ'ল 14,000 প্লাছ 13,000, এৰাউণ্ড 27,000 to 28,000 গুৱাহাটীৰ পৰা বেংগলোৰ যাওঁতেই খৰচ হৈছে। যিহেতু মই গুৱাহাটীৰ জামত এনেকুৱা কণ্ডিশ্যনত ফাৰ্ষ্ট টাইম ফচিছোঁ, মোৰটোতো অৱস্থা নোহোৱা হৈ গৈছে। এনেকুৱা লাগিছে কি মই মেন ভাৰ্চেছ ৱাইল্ডৰ বিয়াৰ গ্ৰিলছৰ নিচিনা লাগিছে। গোটেই পানীত খোজকাঢ়ি আছোঁ, আগবাঢ়ি গৈ আছোঁ, নাজানো ক'ত কেতিয়া পাম। ৰেপিডো বুক কৰি আছোঁ, উবাৰ বুক কৰি আছোঁ, একোৱে পোৱা নাই। আৰু ৰেপিডো উবাৰৱালাবোৰে সিহঁতৰতো বঢ়িয়া, একদম লটাৰী লাগি গৈছে সেইদিনাখন। সেই এঠাইৰ পৰা এঠাই যাবলৈ 150 টকাৰ পৰা 200 টকা দেখায়, তেওঁলোকে তাত 600 টকা বা 700 টকা লৈ আছে। এনেকুৱা মানে সিহঁতে অপৰচুনিটি লৈ আছে। মইতোতো ফাৰ্ষ্ট টাইম এনেকৈ ফুচিছোঁ। মইতোতো গুৱাহাটী নাথাকোঁ, মই থাকোঁ তেজপুৰত। কিন্তু গুৱাহাটীবাসী মানুহবোৰে যোনবোৰে সদায় এনেকুৱা অৱস্থাত ফচি থাকে, তেওঁলোকৰ কাৰণে কি? যোনে সদায় এই 4-5 ঘণ্টাৰ লাইনত ফচি থাকে সদায়। পাহাৰৰ পৰা পানী নামি আহে, সেইটো শুকাব কেতিয়া যাব, পানীখিনি পাছ হ'ব। আৰু পানী পাছ হ'বলৈ একো ড্ৰেইনেজ ছিষ্টেমটো নাই নহয়। এটা ড্ৰেইনৰ ছিষ্টেম নাই, পানীখিনি য'ত থাকে সেইখিনিতে উপঙি থাকে। এতিয়া নাজানো চৰকাৰে ড্ৰেইনেজ ছিষ্টেমবোৰ কিয় বনাই নিদিয়ে, কিয় বনাবই পৰা নাই, নে কিবা অসুবিধাই আছে, নাজানো আৰু কি হৈ আছে। সেইকাৰণে মই এবাৰ কাণত ধৰিছোঁ, মনচুনত মই গুৱাহাটী নাহোঁ মই। আৰু মোৰ যদি গুৱাহাটী আহিবলগীয়া দৰকাৰো থাকে, মই নগাঁও ৰোডটোদি নাহোঁ, মই মংগলদৈ হৈ পেলাই যিমানে দূৰ হওক, মই নগাঁও হৈ পেলাই মই কাণত ধৰিছোঁ, মই নাহোঁ গুৱাহাটীত। মোৰ এনেকুৱা এক্সপিৰিয়েঞ্চ হৈ গৈছে।